ৰিকি ৰিকি এই আছোৱা তোমালৈ মই কি আনিছো কি পাপা নিউ ভিডিঅ' গেম ভিডিঅ' গেম নহয় এখন কিতাপ লৈ আহিছো কিতাপ বৰ তেনেকে ক'ব নাপায় নহয় কিন্তু মোৰ নতুন ভিডিঅ' গেমটো ক'ত নতুন ভিডিঅ' গেম এই কিতাপখনৰ মাজতে সব আছে কিতাপৰ মাজত ভিডিঅ' গেম আচৰিত বুজা নাই এইখন কিতাপত সকলো আছে যি আমাৰ সকলোৰে অতি আপোন এইখন এখন সাধুৰ কিতাপ সাধু মানে ষ্টৰী বুক এইখন কিন্তু এলাপেচা কিতাপ নহয় দেই লক্ষীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু হেৰি এইবোৰ সাধু দেখোন আমিও পঢ়িছিলো আগতে ইমান ভাল লাগে সাধুবোৰ পঢ়িছিলোতো কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ সাধুৰ বিষয়ে একো নজনাই হ'ল কিন্তু আমাৰ ৰিকিয়ে নাজানিলে কেনেকৈ হ'ব ঠিকেই সেইকাৰণে মই লৈ আহিলো বুজিছা ইমানবোৰ সাধু মই কেনেকৈ পঢ়িম সময় পাম জানো হোমৱৰ্ক আছেই তাৰ মাজতেই পঢ়িব লাগিব টিভিত এনেদৰে এই কাৰ্টুন মুভি চোৱাতকৈ এই কিতাপখন পঢ়িবা আৰু এই ভিডিঅ' গেমবোৰ খেলাতকৈ এই কিতাপখনে তোমাক বেছি আনন্দ দিব যোৱা তোমাৰ ৰুমত গৈ পঢ়াগৈ যোৱা হেৰি আপুনি মুখ হাতকেইটা ধুই লওক মই আপোনালৈ চাহ আনিম চাহ লওক দিয়া আজি আপুনি নতুন ভিডিঅ' গেম আনিব বুলি ৰিকিয়ে দিনটো বাট চাই আছিলে হয় নেকি বুজিছা বৰ্ণালী মই তাক ভিডিঅ' গেম আনি দিব পাৰোঁ কিন্তু এটা কথা তুমি গম পাইছানে নাই মই তাক যিখন কিতাপ আনি দিলোঁ সেই কিতাপত থকা এই সাধুকথাৰ যি আমেজ এই ভিডিঅ' গেমে কেতিয়াও দিব নোৱাৰে বুজিছা এৰা আজিকালি ল'ৰা ছোৱালীয়ে এই সাধু কথা নাজানে তুমি ঠিকেই কৈছা পিছে আমাৰ ল'ৰাই বা কি কৰিছে চোৱা যাওক ব'লা আপুনিয়ে যাওক মই পাকঘৰত লাগোগে হয় নেকি ময়ে যাওঁ তেনেহ'লে ৰিকি পঢ়িছানে বাহ কেনে লাগিছে পঢ়ি ভাল লাগিছে কোনটো পঢ়িছা চাওঁ এইটো ঠিক আছে তুমি পঢ়া মই তোমাক ডিষ্টাৰ্ব নকৰোঁ কিন্তু এটা কথা তুমি মোক সাধুবোৰ পাছত কৈ শুনাব লাগিব ঠিক আছে পাৰিবা পাৰিম ঠিক আছে তুমি পঢ়া দেই
হেৰৌ ভালকৈ চাহ অকণো বনাবলৈ নিশিকিলি তোৰ পৰা একো কাম নহ'ব চব কথাতে খালি পাল মাৰিবলৈ ললি ক'তা মইতো খাই ভালেই পাইছিলো দেখোন তই ভাল পালেই মই ভাল পাম নহয় বাৰু হ'ব হ'ব থ যি হ'ল হ'ল ভাত মুঠি ভালকৈ ৰান্ধিবি নদীৰ ফালে জালখন লৈ গৈ মাছ পুঠি কিবা এটা মাৰি আনিবি তইতো জানই মই আকৌ সুদা ভাত খাব নোৱাৰো হা হ'ব কণ ককাইদেউ তুমি চিন্তাই নকৰিবা ল হেৰি মই অকণমান এই গাঁৱৰ ফালে ওলাই যাওঁ তই আকৌ অ'ত ত'ত ঘূৰি ফুৰি ভাত ৰন্ধা পলম নকৰিবি মোক আকৌ সময়মতে ভাত লাগিব আৰু শুন তই ঘাঁহ চাহ অলপ কাটি আনি আমাৰ এই কাজলী গৰুজনীক খোৱাবি তাই দুই এদিনতে জগিব বুজিলি হ'ব কণ ককাইদেউ ঠিক আছে মই তেতিয়াহ'লে আহোঁ হা হ'ব ঐ তেনেকৈ নেহাঁহিবি দেই নেহাঁহিবি মাছ ধৰিবলৈ ধৈৰ্য লাগিব বুজিছ ধৈৰ্য তহঁতৰ দৰে সেই চেলেং পেটেং গাভৰু ছোৱালীবোৰৰ ধৈৰ্য কিমান মোৰ জনা আছে আজি অলৈ চাবি কাইলৈ সেই তলৈ চাবি মাছ চাবলৈ মন আছে যদি অলপ ৰবি দেখুৱাই দিম মাছ মোক হাঁহিছহঁত আগলৈ তহঁতৰ গিৰিয়েকহঁতক চাম নহয় কিমান মাছ ধৰি খুৱাই হ'ব মন ককাইদেউ তুমি ধৈৰ্য নেহেৰুৱাবা আমি বাৰু ঘূৰি পকি উভতি আহি তোমাৰ মাছকেইটা চামহি এই মৌজাদাৰৰ জীয়েকজনী বেছি চাৰিও মৌজাদাৰৰ জীয়েক ৰাংঢালি এই যা এডাল হাতখন এৰি দে বুলি কৈছো নহয় চুপতি কৰিবলৈ আহিছ আহিবলৈ আহিছ মৰিবলৈ খাই দিব জেঠাই ক'ৰ পৰা আহিলা সিপাৰৰ ছোৱালীজনী ঘৰৰ পৰা আহিলো দুদিনমান থাকিলা হ'ব পাৰে সেইকাৰণে গাঁৱত দেখা নাই সেই নহয় বাৰ্কিৰ পিছে ভালনে ভাল কিন্তু তোৰহে চেহেৰাটো বৰ বেয়া দেখিছো মন গা চা ভাল নহয় নেকি নে কণেটোক বেছিকৈ কাম বনত খটুৱাইছে নাই জেঠাইটি তেনে কোনো বেমাৰ আজাৰ নাই এনেহে আৰু কামনো কি এই ভায়েকটো থাকোঁতে ককায়েকটোক কাম কৰিবলৈ দিবলৈ বেয়া লাগে নহয় এনে আকৌ সি অলপ দুৰ্বল সৰুৰ পৰা আৰামত থাকি ভাল পায় বাৰু হ'ব দে মই যাওঁ পিছে নিজৰ দেহালৈ অকণমান চকু কাণ দিবি কিবা কষ্ট হ'লে মোক কবি হেজাৰ হ'লেও মই তহঁতৰ দেউতাৰৰ সম্বন্ধীয় বায়ে মৰিবৰ সময়ত দেউতাৰে তহঁত দুইটাকে মোৰ হাতত গতাই থৈ গৈছিল মাৰটো তোক জন্ম দিয়েই মৰিল কণ ল'ৰাটো বৰ টেঙৰ চাবি সি আকৌ তোক ঠগি পেলাই খাব নাই জেঠাইটি মই যেতিয়া কাকো অন্যায় কৰা নাই মোকনো কোনে অন্যায় কৰিব আৰু তাতে কথা এটা আছে নহয় কিবা আপোন ভালেই জগত ভাল আগৰ সেই জগত নাইও মন বিপদৰ সময়ত দেখিবি নিজৰ ভাই ককায়েকেও নেদেখাৰ ভাওহে জুৰে বাৰু মই যাওঁ দে মাছ পালি নহয় দুটামান পালো লাগিব নেকি নালাগে যা তই যা
মনো হা আমাৰ এই কাটি থোৱা খৰি কিমান আছে গৈ অ' গোটেই ঠাণ্ডা দিনটো আকৌ যাব লাগিব আছে আছে তুমি চিন্তাই নকৰিবা দৰকাৰ হ'লে মই আৰু কাটি আনিম নহয় কণ ককাইদেউ ক নিশা বহুত হ'ল শুই থাকোঁগৈ ব'লা ব'ল 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 আচ্ছা মন মই এটা কথা ভাবিছোঁ কি কথা আমাৰ পিতাই দিনৰ যিকেইপদ বস্তু আছে আমি দুইটাই সমানে ভগাই লওঁ তই কি ক এই নিশাখন যে বস্তু ভাগ কৰাৰ কথা ক'লা আৰু আমাৰনো বস্তু ভাগ কৰিব লাগে কেলেই যি আছে দুইটাই মিলাই মেলি খালেই হ'ল নাই নাই বস্তুবোৰ ভাগ কৰি ল'লে ভাল হয় পিছত গাঁৱৰ মানুহে ক'ব কণে অজলা পাই ভায়েকক ঠগিলে হ'ব তোমাৰ যি ইচ্ছা তাকে কৰা তেনেহ'লে ব'ল ভিতৰলৈকে যাওঁ ব'ল ব'ল আহ ব'ল ব'লা মনো ককাইদেউ সেই সোপা তোৰ ভাগ এইকেইটা মোৰ মই ডাঙৰৰ কাৰণে কেইটামান মই বেছিকৈ লৈছোঁ তোৰ একো আপত্তি নাইতো কি যে কোৱা কণ ককাইদেউ ভাগটো তুমিহে কৈছা মোকনো ভাগ কেলে মহাবিপদ হ'ল নহয় দুটা তিনিটাকৈ থকা বস্তুবোৰ বাৰু ভাগ হ'ল এটা এটা বস্তুবোৰ কেনেকৈ ভাগ কৰা যায় এটা বস্তু মানে যেনে ধৰ আমাৰ এই কেঁঠাখন সেইখন কেনেকৈ ভাগ কৰা যায় কচোন এৰা কথাটোতো নোহোৱা নহয় কণ ককাইদেউ হা কেলে দেখোন কেঁঠাখন মাজে মাজে ফালি দিলেই হ'ল হে কিটো লাভ হ'ব এটুকুৰা কেঁঠাই তোকেই জুৰিব নে মোকেই জুৰিব মন তাতকে এটা কাম কৰোঁ বুজিছ কি কেঁঠাখন আমি সময়মতে ভাগ কৰি লওঁ এই ধৰ ৰাতি হ'লে বাৰু মই ল'ম দিনত হ'লে তই ল'বি হ'বনে হ'ব হ'ব কণ ককাইদেউ সেইটোনো কি কথা ঠিক আছে তেতিয়াহ'লে এটা কাম কৰোঁ মই শুমগৈ বুজিছ বৰ ঠাণ্ডা লাগিছে বাকীবোৰ বস্তু পাছেবোৰো ভাগ কৰিম হ'ব ৰাতি হ'লে বাৰু মই ল'ম দিনত হ'লে তই ল'বি ৰাংঢালি তোকেনো কেনেকৈ পাম কপিছে মোৰে বুকুখন মোৰে বুকুখন দিনে ৰাতিয়ে তোকে ভাবো যায় মোৰে যৌৱন ধক ধককৈ কপিছে মোৰে বুকুখন মোৰে বুকুখন দিনে ৰাতিয়ে তোকে ভাবো যায় মোৰে যৌৱন কপিছো জাৰত কপা দি তোৰে কাষত থিয় দিলে হয় মোৰে গতি তোৰে কাষত থিয় দিলে হয় মোৰে গতি
দিছো এই বহাগতে ঐ এই বহাগতে মাৰ বাপেৰক মাৰ গুলি আহ মোৰ লগতে ঐ ধৰিলো হাততে ঐ আহ মোৰ লগতে ঐ ধৰিলো হাততে ঐ কণ ককাইদেউ কণ ককাইদেউ কণ ককাইদেউ উঠা আকৌ ইমান দেৰি শুই থাকে নেকি মই চাহ বনালোৱেই হেই পুৱাই পুৱাই চাহ বনালিয়েই নে অঁ যা যা অলপ পাছত খাম ৰাতি পুৱাই পুৱাই বৰ দিগদাৰখন কৰে দেই আইও সেই ঠাণ্ডাখনত অকণমান শুওঁ বুলি ভাবিলেও এইটোৰ পৰা শুবলৈ নাপাওঁ আইও ইমান ধুনীয়া সপোনটো দেখিছিলো কি হলো বৰ লৰালি কৈছে দেখোন ক'ৰবালৈ যাবি নেকি নাযাওঁ ক'তনো লৰালৰি কৰিছোঁ আমাৰ কাজলজনীক খাবলৈ কিবা এটা দিলি নে নাই দিয়া নাই দিয়া হেৰ' বেলি আহি মূৰৰ ওপৰত পালেহি এতিয়ালৈকে কাজলিক তই খাবলৈ কিবা এটা দিয়া নাই নিজৰ চাহ ভাত খোৱা সময়টো হ'লে ঠিক ৰাখ ঐ তোৰ কাণ্ড জ্ঞান বোলা বস্তু নাই নেকি হা যা যা খাবলৈ কিবা এটা দে তোৰ পৰা আৰু উপায় নাই যা 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 হ'ব কণ ককাইদেউ যা ৰাতি হ'লে বাৰু মই ল'ম দিনত হ'লে তই ল'বি কণ তোৰ টোপনি ভগাই নাই নে হেৰ' আমাৰ মনে ৰাতিপুৱা শোৱাৰ পৰা ইমান সোনকালে উঠাই দিলে টোপনি আহি নাথাকিবনে বাৰু তোৰহে ভাল দে ভাইৰে তোৰ ৰন্ধা বঢ়া কৰি থবই ইয়াৰ পৰা পোনচাতে গৈ ভাতকেইটা খাই আৰু এঘুমতি মাৰিব পাৰিবি কেলে তোৰনো কি গোটেই জুতকীয়া গাঁওখনৰ ভিতৰতে কামিলা ছোৱালী কণ পাই জীয়েকক তই ননা হ'লে তোৰ কি গতি হ'লহেঁতেন কচোন হওঁতে হয় নহ'লেনো এই সময়ত তাচপাত খেলি তহঁতৰ লগত হৰটন ৰুহিটন মাৰি থাকিব পাৰো নে হয় পাই নবজনীয়ে তোৰ নিচিনা এলেহুৱা এটাক ভাল খুৱাই বৈ ৰাখিছে দেই মই হ'লে কেতিয়াবা এৰিলোহেঁতেন বাৰু হ'ব দে তোকো বাৰু কোনোবা ভাল কামিলা মতা এটালৈকে দিম দে মই কিয় যাম মই আনিমহে কিবা চাম নহয় আনোই নে যাওঁ জেঠাই আহিছা আহা বোলা ভিতৰলৈকে নালাগে ইয়াতে হ'ব দে জেঠাইও ক'ৰ পৰানো আহিলা ক'ৰ পৰানো আহিবি এই ৰত্নেশ্বৰৰ ঘৰৰ পৰাই আহিবি পিছে তইনো কি কৰিছ ভাত বনাইছনে অঁ তাকে কৈ আছিলো কণ নাই চাগে তুমি কেনেকে জানিলা মই কিবা তাৰ কথা নাজানো নে দিনৰ দিনটো সমনীয়াৰ লগত এড্ডা ডেকা চাঙত বহি তাচপাত খেলিব আৰু তোৰ মূৰত কঁঠাল ভাঙি ভাঙি খাব আৰু তোৰ নিচিনা ভায়েক এটা সি ভাগ্যৰ বলত পাইছে বুলিহে সিটো কিবা এটা কৰি দিয়েনে তেনেকে দেখোন ঘৰখনত কামেই নাই অ' জেঠাই কালি আমাৰ কণ ককাইদেৱে আমাৰ পিতাৰ দিনৰ সম্পত্তিবোৰ সমানে দুভাগ কৰিলে নহয়
কি অঁ মোৰ ভাগটো মই পেৰাতে ভৰাই থৈছোঁ। তাৰ ভাগটো কি কৰিলে? তাৰ ভাগটো কোঠালিতে আছে। অ' জেঠাই, হুম? আমাৰ যে কেঁঠাখন, অঁ কেঁঠাখনো সমানে ভাগ কৰিলে। কি? দিনত হ'লে মোৰ আৰু ৰাতি হ'লে তাৰ। কি কলি? কেঁঠাখন দিনত তোৰ, ৰাতি তাৰ। আকৌ ইছ দি দে বুলি ক'লে দি দিব নোৱাৰো নহয়। এইবোৰ তেনেকৈ দিয়া বস্তু নেকি? দিলোঁ বাৰু। এইটো পাতিব লাগে ইমান দেৰি। ঐ কথা এটা গম পাইছনে নাই? কি কথা অ? অহা দেওবাৰে বোলে আমাৰ নামঘৰত ভাওনাৰ নাট মেলিব। ভাওনা? কি নাটক? সীতাহৰণ বালিবত। আও তই দেখোন টপকৈ মাতিলি। তই তাৰমানে আগৰ পৰা জান। জানো তো, বিপুলহঁতে মোক সুধিহে নাটখন লৈছে। সুধি তো তই ভাও ল'ব পাৰিবিনে নাই, তোৰ কিবা অসুবিধা হ'ব নেকি? মই বোলে পাৰিম। সেয়েহে তই চাগে ৰাৱণৰ পচনে ল'বি। ইছ কেলৈ ল'ম? তেনেহ'লে কি ল'বি? কি সুধি থাক? ই আমাৰ অঞ্চলৰ 2 নম্বৰ মাইকী। কি কৈছ? নহয়, তই মানে আমাৰ গাঁৱৰ 1 নম্বৰৰ মাইকী পাত গোৱা ল'ৰা। ই আকৌ ৰাৱণ ল'ব কিয়? সীতা ল'ব। সীতাৰ বচনটো মোৰ মুখস্থ আছেই। সিদিনা 2 দিনমানৰ আগতে নাওবৈচাৰ বৰনামঘৰত নহয়, মই সীতাৰ ভাও গায়ে আহিছোঁ। ঐ কাম এটা কৰোঁ আহ। কি কাম? কি মানে? ইয়াৰ বিনোদৰ সীতাপাতটো চাওঁ আকৌ। ইছ কাম নাই মোৰ। একো নহয় দে, তোৰ ভাওটো কিমান মুখস্থ আছে তাকে চাওঁ। বঢ়িয়া হ'ব, বঢ়িয়া হ'ব। ঠিক আছে বাৰু। তহঁতি ইমান জোৰ কৰিছ যেতিয়া মই বাৰু কৰিম, কিন্তু মই আকৌ বিলাপটোহে কৰিম। হ'ব বঢ়িয়া হ'ব। আৰু এটা কথা নহয়, সিদিনা যে মই নাওবৈচাত সীতাৰ ভাওটো গাইছিলো, আইঐ মই যেতিয়াই বিলাপটো গাইছিলো নহয়, গোটেই মাইকী মানুহবিলাকে ইমান কান্দিছিলে পাই। দেখিছ বঢ়িয়া হ'ব। ঠিক আছে, এটা কাম কৰ, আমাৰ অৰুণ ই ৰাৱণ হয় দিয়ক। নালাগে দেই, এইডালে ইমান হাতখন টান, মোৰ বৰ ভয় লাগে। ঠিক আছে হ'ব দে, তেতিয়াহ'লে ময়ে হয় দিছো দে। অৰুণ তই পেলা। তই হলে ভাল হ'ব। চা কি হ'ল? মই কিন্তু অকল বিলাপটোহে কৰিম আকৌ দেই, বেছি কৰিবলৈ নকবি কিন্তু। ঠিক আছে সুন্দৰী প্ৰাণনাথ মোক কোনে ৰক্ষা কৰে আজি তোক? তুমি ক'ত আছা? গৈলা প্ৰাণনাথ মোক এৰি থৈ মই আৰু নেগাওঁ। বঢ়িয়া হৈছে দেই, তোৰ সঁচাকে বঢ়িয়া হৈছে দেই। কি কৰ মন? মাটিকণ এনে পৰি আছিলে, ভাবিলো কিবা এটা ৰুইয়ে থওঁ। পৃথিৱীয়ে ভৰ ল'ব, আমাৰো এসাঁজ হ'ব। ভালেই কৰিছ দে। মন ককাইদেউ, মই এটা কাম কৰোঁ বুলি ভাবিছো। কি কাম? আমাৰ বাৰীত যিমানবোৰ ফল মূল লগা গছ আছে, সেইবোৰ তোৰে মোৰে মাজত ভগাই লওঁ। সেইবোৰনো কিয় ভাগ কৰিব লাগিছে? তই বুজা নাই অ', সকলো বস্তু সমানে সমানে ভাগ কৰি লোৱা ভাল। তই কি ক? তুমি যি ভাল দেখা কৰা। পিছে ককাইদেউ, ভাগ পিছে কেনেকে কৰিবা? একেবাৰে সহজ। এই ধৰ গছবোৰৰ গুৰিৰ ভাগ, মানে শকত ভাগ তোৰ, আৰু গছৰ আগভাগ মানে ডাল পাত এইবিলাক মোৰ। হ'ব ককাইদেউ, মোৰ ভাগত কিবা এটা পৰিলেই হ'ল। তেনেকৈনো কিয় ক? তোক মই বেছি ভাল পাওঁ কাৰণেহে ভাল ভাগটো তোক দিছো, মানে শকত গুৰি ভাগটো তোক দিছো। তেতিয়াহ'লে আজিৰ পৰা মোৰ ভাগটো, মানে মই গছৰ গুৰিবোৰ ধুনীয়াকে
চাফা কৰি থওঁ শুন, অকল চাফ চিকুণ কৰিলে নহ'ব, অলপ সাৰ জাবৰ দিবি, তেহে গুৰিবোৰ আৰু শকত হ'ব। হে ককাইদেউ তুমি ঠিক কথাই কৈছা, সৰহকে সাৰ জাবৰ দিলেহে গুৰিটো শকত হ'ব আৰু আৰু মোৰ ভাগটো বেছিকে পাম। ঐ বিনোদ আকৌ ইছ ইমান ঠাণ্ডা মই নুধো দেই, তহঁতি ধো মই আছো নহয়। ঐ ক'ত ঠাণ্ডা, এইবাৰ দুপৰীয়াখন পানী নেমুলে কোনোবাই ভয় কৰে নাই? ঐ ঐ, যেতিয়া বিয়াৰ সময়ত মাজৰাতি নোৱাব তেতিয়া কি হ'ব? হা ই যে বেছি কৰে আৰু মই বিয়া নহৈহে পাইছে। ইয়াক বিয়া দিবনে বিয়া কৰাব? কি ঐ অৰুণ, কি কলি? তেনেকৈ ক'লে মই কিন্তু গুচি যামগৈ আকৌ। ৰচোন ৰ অৰুণ, তাক নোজোকাবি। অ বিনোদ, নামি আহ, নহ'লে সেইদিনাৰ কথাটো যে। ঐ কি কথা কণ হয় তিনি হয় খাই কৈছো, কিন্তু যদি ক নহয় আজিৰ পৰা বিদ্যা তোক নামাতো। তেনেহ'লে তহঁতি বৰ বেছি কৰ পাই। মই গা ধুম ৰ, মোৰ চোলা নুখুলো কিন্তু। আমাৰলেনো কিহৰ লাজ? একো নহয়, ৰ গৈছো ৰ। ইমান ঠাণ্ডা পাই, ঐ নুখুলিবি বেছি কৰে পাই। তহঁতি বৰ বেছি কৰ দেই, মই সেইটো কাৰণে তহঁতৰ লগত নাহো, আজিৰ পৰা তহঁতৰ লগত নাহো ৰ। অ বিনোদ, চোলাটো লৈ যাহি বাটত ৰাংঢালিহঁতে পালে হ'লে আৰু। ল দে তহঁতকো মজা দেখুৱাম ৰ। এতিয়া সুদাগাৰে ঘৰলৈ আহি থাক, মই খবৰটো ৰাংঢালিহঁতক দিওঁগৈ। ৰাংঢালি কি কৰিবি? মন ঐ, কি হ'ল বিনোদ ককাইদেউ? মন এয়া ল কণৰ কাপোৰ। কণ ককাইদেউৰ কাপোৰ তুমি আনিলা যে? আমাৰ কণ ককাইদেউ কি হ'ল? পিছে সিহঁত কেনেকে আহিব? আহক যেনেকে আহে, মোৰ কি? কথাটো বেয়া হ'ব নেকি? আমাৰ কণ ককাইদেউটো মৰিলেও নাহে। তুমি কাপোৰবোৰ ঘূৰাই দি থৈ আহাগে যোৱা। দৰকাৰ পৰিছে, মই এতিয়া গ'লেতো দিগদাৰে আছে, সিহঁতে মোক পিটন দিব। নাযাওঁ দেই। তেনেহ'লে ময়ে দি আহোঁগে। কণ ককাইদেউ এনেকুৱা অৱস্থা হ'বলৈ মই কেতিয়াও নিদিওঁ দেই। তই কিন্তু ইমান ভাল ল'ৰা, অকণে ভাগ্যৰ বলতহে তোৰ নিচিনা ভাই এটা পাইছে। বাৰু মই যাওঁ দে, তই নৈঘাটত কাপোৰ দিয় যদি দি থৈ গৈ যা। তাৰমানে মই ক'লোৱেই, মই কাপোৰকেইটা পিন্ধিয়ে সাউট কৰে গৈ আছো। এৰা সুদাগাৰে গ'লে আকৌ তোৰো কণ হেঁতৰ নিচিনাহে হ'ব। বুজিছ মন, আমাৰ এই গৰুজনীৰ ভাগটোও কৰি পেলাওঁ নে কি ক?
কি কৰা কৰা মোৰো কিয়া গৰুজনীৰ আগফাল চোৱা তই লওঁ আৰু পাছফাল চোৱাকে মই লওঁ হ'বনে হ'ব কণ ককাইদেউ মোৰ অকণো আপত্তি নাই বাৰু মন কাইলৈৰ পৰা গাখীৰ ময়ে খীৰাম তোৰ কামটো ময়ে কৰিম দে কণ ককাইদেউ তুমি গাখীৰ খীৰাব পাৰিবা জানো পাৰিমতো গাখীৰ খীৰোৱাটোনো কি কাম বাৰু মই অলপ সেই বাৰীৰ ফালে গৈ ফলবিলাক পাৰি দিওঁগৈ ফলে একেবাৰে ডাল ভৰি গৈছে পাৰি নেপেলালে ডালবোৰ ভাগি পৰিব কণ ককাইদেউ ভাঙিবলৈ নাই অথনি তামোলৰ ঢকুৱা পৰি কেইবাটাও ফল সৰিল ফলবোৰ কি কৰিলি তই খালি নেকি নাই কোৱা তোমাৰ বস্তু মই কিয় খাম ফলবোৰ চব তোমাৰ কোঠাতে থৈ দিয়া মই হাতেই লগোৱা ভালেই হ'ল যদুহঁতক দুটামান দিব লাগিব আই ঐ দেহি কালি যদুটোৱে খাবলৈকে নেপালে তই এটা কাম কৰ গৰুজনীৰ আগফালটো যেতিয়া তোৰেই মুখেৰে যিমান পাৰ খোৱা তেহে গৰুজনী ধুনীয়া হৈ থাকিব ন ধৰিবি কণে এইবোৰ কামকে কৰিছে তইনো ইমান দুখ হৈছ কিয় পাই জেঠাই তেওঁ মোৰ ককাই সেইকাৰণে তেওঁ যিহকে কয় মই তাকে কওঁ ডাঙৰ কথা পেলাব নেপায় নহয় জেঠাই ঠিক আছে বাৰু মইতো তহঁত দুইটাতকৈ ডাঙৰ মোৰ কথা এটা শুনিবিনে বাৰু শুনিম শুন তেনেহ'লে তেনে কৰিলে ভাল হ'ব জানো জেঠাই একো নহয় কণে আপত্তি কৰিলে কবি কেঁঠাখন দিনত তোৰ গতিকে তোৰ যি ইচ্ছা তই তাকে কৰ কিন্তু একো নহয় তই যা এতিয়া লৈ আনগৈ যা আৰু মই কোৱা মতে কৰ যা হ'ব এতিয়া পাবি ৰ ৰাতি আৰামত শুবি কৃষ্ণ মন মন হেল্ল' এইখন যে তিতা কেনেকে দি দিলে মই তিয়াই কি তই তিয়ালি মুখ কেঁঠা তিয়াই নেকি হেল্ল' মই এতিয়া এই তিতা কেঁঠাখন লৈ শু কেনেকৈ কেলে ককাই দেউ এই কেঁঠাখন দিনত মোৰ ৰাতিহে তোমাৰ মই দিনত কেঁঠাখন লেতেৰা দেখিলো কাৰণে ধুই দিলো খালি 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 হেল্ল' এতিয়া এই তিতা কেঁঠাখন লৈ পেলাই মই এই ঠাণ্ডাখনত শু কেনেকৈ ককাই দেউ মই সদায় যেনেকৈ শু তুমিও তেনেকৈ শুৱা মোৰ জানো ঠাণ্ডা নেলাগে
কি হ'ল ৰৈ গলি যে কেলে নাযাওঁ নেকি বাহ তই দেখোন কৈছিলি বোলে ৰাংঢালীহঁতৰ পদূলিমুখেদি পাক এটা মাৰি যাওঁ বহুদিন তাইখিনি তই দেখাই নাই হেৰা কৈছিলোঁ কিন্তু এতিয়া বৰ ভাগৰ লাগিছে অ' কালি গোটেই ৰাতিটোৱে টোপনি ক্ষতি কেলে কিহৰ কাৰণে মানে কালি গোটেই ৰাতিটো মোৰ খোৱাই নহ'ল ঘৰতে থাকিলোঁ হোৱাই নহ'ল টোপনি ক্ষতি ঘৰত থাকিলি তাৰমানে তই কিবা লুকুৱাইছ নহয় মানে যদু আমাৰ মনৰ গাটো বৰ বেয়া কালি তাৰ লগত লাগি থাকোঁতে মোৰ খোৱাই নহ'ল ঠিক আছে যদু তই যা গধূলিকে লগ পাম হা হ'ব যা এতিয়া গম পালে সি তই গোটেই নিশাটো চেঁচাত কেনেকৈ শুৱ তথাপিও মোৰ মনটো আজি কিবা বেয়া লাগি আছে অ' জেঠাই কালি সি গোটেই ৰাতিটো উজাগৰে কটালে আজি এটা কাম কৰিবি কি সি যেতিয়া ফল পাৰিবলৈ গছৰ ওপৰত উঠিব তই কুঠাৰ এখনেৰে গছৰ গুৰিটো কাটিবলৈ যাবি আৰু সি কিবা ক'লে তই কবি গছৰ গুৰিটো তোৰহে গছৰ গুৰিটো কাটিলে আকৌ গছজোপা মৰি থাকিব নহয় আৰু গছজোপাতটো আমাৰ ওপৰত কণ ককাইটো থাকিব সিটো তুলুককৈ হৈ পৰিব অকৰাটো মই কিবা গছজোপা সঁচা সঁচিকৈ কাটিবলৈ কৈছোঁ নেকি কটাৰ ভাও ধৰিবি তাক ভয় খুৱাবি জানো চাওঁচোন আৰু শুন গাইজনীক খীৰাবলৈ লওঁতে তই গাইজনীৰ কাণে মূৰে কোবাবি আৰু সি ক'লে কবি মই গাইজনী মৌ মাখিয়ে খেদিছোঁ চাওঁচোন সি কেনেকৈ গাখীৰ খীৰাই তোমাও যে মূৰটোত বুদ্ধিৰে ভৰি আছা দেই জেঠাই বুদ্ধি নহয় অ' বোপাই সুবুদ্ধি দুষ্ট মানুহক শিক্ষা দিয়াৰ এইটোৱেই উপায় এই গছজোপা কাটো কেলে কাটিবি আকৌ মই ওপৰত উঠি আছো দেখা নাই একো নহয় তুমি তোমাৰ ডাল আৰু ফল মূলবোৰ ভালকে ধৰি থাকা মই মোৰ গুৰিটোহে কাটিছো তই আকৌ গুৰিটো কিয় কাটিবি কেলে তুমিয়ে দেখোন কৈছিলা গুৰিটো মোৰ বুলি সেইকাৰণে মই গুৰিটোহে কাটিছো ডাল বা ফলত হাত দিয়া নাই নহয় মোক নামি ল'বলৈ দে তই মানুহ মাৰিবি দেই মানুহ উঠি থাকোঁতে গছ কাটে নেকি মই তোমাক আমনি কৰা নাই নহয় কণ ককাই দিওঁ মই মোৰ ভাগটোহে কাটিব খুজিছো তুমি তোমাৰ ভাগটো লৈ ওপৰত আকৌ উঠি থাকাকে যোৱা মেকুৰীটোৱে ভজা মাছকেইটা গোটেইকেইটা খালে ঐ মই উঠি গৈছিলো হে সেইটোৱে খালেই নে এই সনাহী মেকুৰীটোৰ পৰা উপায় নাইকিয়া হ'ল বুইছা কণ ককাই দেউ হ'ব দে আৰু আজি আমাৰ ভাইগতে মাছ নাই বুইছ কিন্তু এনেকে নহ'ব এই মেকুৰীটোক ভালকে এবাইচ দিব লাগিব বল সুদা ভাতকে খামগে আৰু বল যি হ'ল হ'ল বহা ভাতকেইটা খাই লওঁ মেকুৰীটোৱেনো কি জানে কথা ক'ব নজনা জীৱ তাৰ চাগে ভোক লাগিছিল আকৌ কণ ককাই দেউ তুমি চিন্তা নকৰিবা কাইলৈ মই নদীলৈ গৈ আৰু অলপ মাছ ধৰি আনিম হ'বনে কিন্তু তই চাবি মন কাইলৈ মই এই মেকুৰীটোক সুদাই নেৰোঁ বুজিলি খোৱা কৃষ্ণ আঞ্জা অকণমান দিম নেকি নালাগে ভাত দুটামানকে লোৱা নালাগে অ
মই শুংগৈ বুজিছ বৰ টোপনি ধৰিছে অ তই খা হ'ব যোৱা যোৱা কণ ককাইদেউ কেঁঠাখন আজিও তিতাই পাবা হেৰৌ কেঁঠাখন দেখোন আজিও নুশুকালে হেৰৌ কেঁঠাৰ তিতা পানীয়ে তুলিখন গোটেইখন তিয়ালে মন এই মন তই মন 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 ইমান সোনকালে টোপনি গলিয়েই নে চে এতিয়া কি কৰা যায় আয়ু ইমান চেঁচা লাগিছে এটা কাম কৰোঁ জুইতে কুৰা ধৰা যাওক সাৰ পালা কণ ককাইদেউ উঠা মই তোমালে চাহ বনাইছো কিন্তু মই ইয়ালৈ কেনেকে আহিলো মইতো ৰাতি বাহিৰত জুই ধৰি তাতে বহি আছিলা কেতিয়ানো তাত টোপনি গলা তুমি ক'বই নোৱাৰা মই তোমাক দাঙি ইয়ালৈ ননা হলে তুমি সেই জুইতে পৰিলাহেঁতেন তেনেহলে তইহে মোক ইয়ালৈ আনিলি বাৰু বাদ দে এই মেকুৰীটো দেখিছিল নেকি মেকুৰীটো দেখা নাই
কৰিছ মোক গাখীৰকণ খীৰাবলৈ নিদিবি নেকি হা আৰু তই গাইজনী আগফালে কোবাইছ কেলে ক'তনো কোবাইছো গাইজনী আগফালে মাখি পৰিছে মই খেদিহে দিছো আৰু গাইজনী আগফালটো মোৰহে গতিকে মই আগফালটো যি কৰোঁ মোৰ কথা তই সেই বুলি মোক গাখীৰকণ খীৰাবলৈ নিদিবি নেকি সেই সময়ত যদি আকৌ গাইজনী মুখত যদি মাখি পৰি মুখখন ঘাঁ লগাই দিয়ে তেতিয়া মন অ মন মন অ মন উঠ চাহ হ'ল কি হ'ল আচৰিত হৈছ উঠ উঠ মুখখন ধুই লগৈ বল চাহ হ'ল মানে কোনে বাকিলে মই বাকিলো বল বল মুখখন ধুই লগৈ বল আহ তুমি বাকিলা কণ ককাইদেউ অ কিনো ডাঙৰ কথাটো হ'ল বল বল আহ এতিয়া কেনে লাগিছে ভালেই লাগিছে মোৰ দৰৱে কাম দিলে কণে নিজৰ ভুল বুজি পালে অকল ভুল বুজি পোৱাই নহয় জেঠাই তাৰ মই প্ৰায়শ্চিত্তও কৰিম প্ৰায়শ্চিত্ত কি হয় মোৰ ভাগৰ যি আছে সকলো মই মনক দিছোঁ আৰু মই সেইটো কেনেকৈ হ'ব তোমাৰ একো মুখ নালাগে আমাৰ যি আছে তাকে লৈ আমি দুয়ো সুখেৰে থাকিম মনে ঠিকেই কৈছে তই যেতিয়া তোৰ নিজৰ ভুল বুজিব পাৰিছ তাতকৈ ডাঙৰ কথা আৰু একো নাই এতিয়া কথা হ'ল তহঁতৰ যি আছে তাকে লৈ দুয়োটাই সুখে সন্তোষেৰে দিনবোৰ পাৰ কৰ নে কি কওঁ তুমি যি কোৱা জেঠাই মই আৰু অলপো আপত্তি নকৰোঁ কোৱা ইয়াত আকৌ মোৰ কি কথাটো থাকিব পাৰে হেৰ তহঁতৰ ঘৰ দুৱাৰ মাটি সম্পত্তি গৰু গাই এই সকলোবোৰ তহঁত দুটাই একেলগে চলাই মেলি খাবি আমিতো তাকেহে বিচাৰোঁ আমি তোমাক কথা দিছোঁ জেঠাই আমি দুয়োটাই মিলিজুলি থাকিম আমি কোনেও কাকো অন্যায় নকৰোঁ তাকেইতো বোলো ভাই ককাই হ'লে ৰাম লক্ষ্মণৰ দৰে হবি দেহে দহে ভাল বুলিব হেৰি ৰিকিক চাই আহকচোন সাৰ সুৰ নাই টোপনি গ'ল নেকি ৰ'বা গৈছোঁ অ ৰিকি কি হ'ল টোপনি গৈছিলা নাই যোৱা সাধু কিতাপ পঢ়ি কেনেকুৱা লাগিলে বাহ বঢ়িয়া একেবাৰে চিনেমা চোৱাৰ দৰে লাগিল গম পালানে এতিয়া মই তোমাক কিয় এই সাধু কিতাপ ইমানকে পঢ়িবলৈ জোৰ কৰি আছিলো এই সাধু কথাৰ মাজত যে ইমানবোৰ ডাঙৰ ডাঙৰ কথা আছে ইমানবোৰ ভাল ভাল কথা আছে এতিয়া বুজি পাইছা পাইছো পাপা তুমি মোক আৰু দুখনমান ধুনীয়া ধুনীয়া সাধু কিতাপ আনি দিবা দেই বাৰু বাৰু আনি দিব এতিয়া ভাত খাবলৈ সাজু হোৱা মোৰ ভাত হ'লেই ভাত বহা মানে মই আৰু এটা সাধু পঢ়ি আহোঁগে দেই দেখিলা বুজিছা বৰ্ণালী আজিৰ পৰা আমাৰ ঘৰত এই কাৰ্টুন মুভি বন্ধ